অৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছিল। আৰম্ভণিৰ সময়ছোৱাত অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ সংখ্যা 20 লাখতকৈও কম আছিল। ৰাজ্যত বিজেপি চৰকাৰ পুনৰ নিৰ্বাচন হোৱাৰ পিছত প্ৰথম বছৰতে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা আমি 27 লাখলৈ বৃদ্ধি কৰিছিলোঁ আৰু তাক আমি অৰুণোদয়ৰ দ্বিতীয় সংস্কৰণ বুলি নামাকৰণ কৰিছিলোঁ। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ বিভিন্ন সভা সমিতিয়ে যাওঁতে মই ৰাইজক আশ্বাস দিছিলোঁ যে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি অনাগত দিনত এই আঁচনিখনক আৰু অধিক সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিম। এতিয়া প্ৰতিশ্ৰুতি পূৰণৰ সময়। শ্ৰদ্ধাৰ ৰাইজ, ৰাজ্য চৰকাৰে ইতিমধ্যে অৰুণোদয়ৰ তৃতীয় সংস্কৰণক অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা প্ৰায় 37 লাখলৈ বৃদ্ধি হ'ব। অৰ্থাৎ এই সময়ছোৱাত পূৰ্বৰ অৰুণোদয় হিতাধিকাৰীসকলতকৈ আৰু প্ৰায় 10 লাখ অৰুণোদয় হিতাধিকাৰী আমি সংযোজন কৰাৰ লক্ষ্যৰে আগবাঢ়িব বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় হ'ল এখন স্বচ্ছতাৰে পৰিপূৰ্ণ সুন্দৰ আঁচনি। ৰাজ্যৰ আই মাতৃসকলে বিভিন্ন শিতানত প্ৰতি মাহৰ 10 তাৰিখে 1250 টকা বেংক একাউণ্টত লাভ কৰে। 2019 চনত এই আঁচনিখন আৰম্ভ হোৱাৰ পিছত এটা মাহো এনেকুৱা নাই যিটো মাহত আমি এই ধন নিদিয়াকৈ আছো বা আমি দিওঁতে পলম কৰিছো। সেয়েহে অৰুণোদয় আজি সৰ্বগ্ৰহণযোগ্য আৰু সৰ্বসমাদৃত এখন আঁচনিলৈ ৰূপান্তৰ হৈছে। এতিয়া মই আপোনালোকৰ ওচৰত এটা বিশেষ কথা ক'ব বিচাৰিছো। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি গাঁও সভাৰ জৰিয়তে চিনাক্তকৰণ কৰোঁ আৰু গাঁও সভা এইবাৰ আমি ৰাজহ গাঁৱৰ পৰিৱৰ্তে আমি প্ৰতিটো পুলিং বুথ অৰ্থাৎ নিৰ্বাচনত